সকলোকে স্বাগতম জনাইছো এডুকেশ্যনৰ আনটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 5ৰ ইংলিছৰ যেটো তোমালোকৰ 1 নম্বৰ লেসন আছিলে অল থিংস ব্ৰাইট এণ্ড বিউটিফুল। এই লেসনটো আমি পঢ়িছিলো সুন্দৰকৈ পঢ়িছিলো, আমি অসমীয়া সুন্দৰকৈ পঢ়িছিলো, অসমীয়া সুন্দৰকৈ আলোচনা কৰিছিলো। তোমালোকে যদি চোৱা নাই তাৰ এই হেতু ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ত লগ দিছো, দিয়াৰ পিছত তাত গৈ তোমালোকে চাব পাৰিবা। আমি সুন্দৰকৈ এই কবিতাটো সুন্দৰকৈ পঢ়িছো, লাইন বাই লাইন সুন্দৰকৈ আমি আলোচনা কৰিছো, গতিকে তোমালোকে এবাৰ চাই ল'ব পাৰা। আৰু আজি আমি এইটোত কি কৰিম, তোমালোকৰ ইয়াত যিবিলাক এক্টিভিটিজ দিয়া আছে ন, তোমালোকৰ যিবিলাক প্ৰশ্ন দিয়া আছে, এক্টিভিটি দিয়া আছে, সকলো বিলাক আজি আমি এইটোত সুন্দৰকৈ কৰি যাম। ঠিক আছে, তোমালোকে প্ৰথম পৰা এখলৈ চাই যাবা। আমি তোমালোকে যে ক'বাত বুজি পোৱাৰ অসুবিধা আছে বা কৰিবলৈ অসুবিধা হৈছে, গোটেইখিনি আমি সকলো বিলাক সুন্দৰকৈ বুজিও যাম আৰু কৰিও যাম। ঠিক আছে, তোমালোকৰ এতিয়া চোৱা এক্টিভিটিজ কৈছে, এক্টিভিটিজ কৈ তোমালোকৰ প্ৰশ্ন আছে, বিভিন্ন এক্টিভিটি আছে, সেইবিলাক আমি সকলো বিলাক কৰি যাম। এটা 1 নম্বৰ দিছে তোমালোকক, ফাইন্ড আউট in the poem the words you don't understand. Look up their meanings in the dictionary. One is done for you. Ki koise find out the poem. In the poem tumaloko kobita tumaloko bisari find out mane bisari uliabo koise the words the shobdo bilak you don't understand. Jila tumi buji pao, tumi buji pa na buji pa tumalokor okhobidha hoise শব্দবিলাক বিচাৰি লোৱা আৰু লুক আপ देयर মিনিংস। আৰু তোমালোক পচোৱা গৈছে তাৰ অৰ্থবিলাক, মিনিংস মানে অৰ্থ, ইন দা ডিকশনাৰী তোমালোক চাবলৈ কৈছে। ঠিক আছে, ওয়ান ইজ ডান ফৰ ইউ কৈছে, এটা তোমালোকক এড কৰি দেখুৱাইছে। চোৱা গ্ৰেট ৱৰ্ডটো এইটো গ্ৰেট হয়। গ্ৰেট মানে তাৰ অৰ্থনো কি হয়, তোমালোক আমাৰ যে আমি এই যে তোমালোকৰ ট্ৰি আছিলে, চোৱা এই যে ট্ৰি নহয়, চোৱা এই ময়ূৰ চৰাইজনী ইয়াত পিককৰ দৰে তোমালোক দিছে, ক্ৰিয়েচাৰ মানে কি, এইবিলাক সুন্দৰকৈ দিয়া আছে মানে। তোমালোকে সেই শব্দবিলাক অৰ্থবিলাক এনেকৈ কি কৰিব গৈছে তোমালোক। এটা গ্ৰেট, গ্ৰেট মানে কি হয়, লাৰ্জ, লাৰ্জ মানে কি হয়, ডাঙৰ, বিগ, বিগ মানে ডাঙৰ, গম পায়, ভেৰি গুড, বহুত ভাল, এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে গ্ৰেট মানে, গম পাইছানে। বেলেগ তোমালোকে চাবাচোন ইংৰাজীত কিছুমান একেটা শব্দই বেলেগ বেলেগ বাক্যত বেলেগ বেলেগ ধৰণে অৰ্থবিলাক প্ৰকাশ কৰে। ঠিক আছে, তাত এইটো আছে টাইনি, আমি এটা ওলাইছো, তাত ল'ব গৈছে তোমালোকক, আৰু টাইনি ল'ব পাৰা তোমালোকে। আমি টাইনি পাইছো ন ইয়াতে, চোৱা টাইনি উইংছ, টাইনি মানে কি হয়, টাইনি মানে সৰু, খুব সৰু, এও আমি ভেৰি স্মল লিখিব পাৰো। আৰু শব্দ আছিলে ব্ৰাইট, ঠিক তেনেকৈ আমি ব্ৰাইট পাইছিলো ইয়াতে। চোৱা ব্ৰাইট ক'ত আছিলে, ব্ৰাইট এণ্ড, এইটো প্ৰথমতে পাইছিলো, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। ব্ৰাইট মানে কি হয়, ব্ৰাইট মানে অকমান ক'বলৈ উজ্জ্বল, খুব উজ্জ্বল, গম পাইছানে। তাৰ এইটো কি হ'ব, ফুল অফ লাইট, আমি লিখিব পাৰো ফুল অফ লাইট বা শাইনিং, জিলিকি থকা, এইটো কি হয়, এইবিলাক শব্দ ব্ৰাইট শব্দ অৰ্থ হৈছে এইবিলাক। তেনেকৈ তোমালোকে এই শব্দবিলাক উত্তৰ ডিকশ্যনাৰীত চাই তোমালোকে লিখি ল'ব পাৰা। আৰু তোমালোকে যদি কৈছো, তোমালোকৰ আগৰ ভিডিঅ'ত আমি কি কৰিছিলো, সুন্দৰকৈ প্ৰতিটো শব্দৰ অৰ্থ আমি অসমীয়া আলোচনা কৰি গৈছিলো। তোমালোকে গতিকে এই কৈটো পঢ়াত যদি তোমালোকে অসুবিধা পাইছা বা বুজিবলৈ তোমালোকৰ অসুবিধা হৈছে, তেতিয়াহ'লে সেই ভিডিঅ'টো এইটো ভিডিঅ'ত লৈ ডিছক্ৰিপশ্যনত থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। ঠিক আছে, আমি এতিয়া নেক্সট তোমালোকৰ এক্টিভিটিবিলাক যি আছে সেইবিলাক কৰোঁ। তাৰপিছতে আছে তোমালোকৰ ইয়াতে 2 নম্বৰ কি দিছে, চোৱা 2 নম্বৰ দিছে, fill in the blanks with the correct word from the poem বা poem। এইটো poem বুলি পঢ়িব পাৰা, poem বুলি পঢ়িব পাৰা। ঠিক আছে, fill in the blanks কৈছে, fill মানে পূৰণ কৰা, পূৰ কৰা, in the blanks, blanks মানে কি হয়, খালী, যিবিলাক খালী ঠাই আছে সেই পূৰণ কৰিব গৈছে, with the correct word from the poem মানে কবিতাত থকা শব্দৰ পৰা শুদ্ধ, মানে আমাৰ কবিতাত যে লাইন আছে তাৰ পৰা শুদ্ধ শব্দটো বাছি উলিয়াই খালী ঠাইত পূৰণ কৰিব গৈছে। তোমালোকে অপশ্যন দিছে ঠিক তেনেকে, অল থিং ডেজ এণ্ড বিউটিফুল, আমি কি পাইছিলো, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল পাইছো ন। গতিকে লাইট, ব্ৰাইট, গ্ৰেট আছে, আৰু কি হ'ব তেতিয়াহ'লে আমি এই ব্ৰাইটটো, এই ব্ৰাইট আছে নহয়, এই ব্ৰাইটটো ইয়াত খালী ঠাইত পূৰণ কৰিছো, ব্ৰাইট। ঠিক আছে, বি আছে, ইচ লিটিল ফ্লাৱাৰ ডেট ডেজ আছিলে, এইটো ডেজ মানে আমি কবিতাটো পাইছিলো ছেকেণ্ড শাৰী, কোনোবা এটা শাৰীত আছিলে নহয়, ইচ লিটিল, এই মানে তোমালোক কবিতাৰ পৰাই দিছে, কবিতাৰ লাইনৰ পৰাই দিছে। তোমালোকে ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স হ'ব, এইটো কি হ'ব, অপেন্স হ'ব। আমি ইয়াত অপেন্স লিখি লৈছো, তোমালোকে এনেকে লিখি ল'বা। চি আছে, গড মেড দেয়াৰ টাইনি ডেজ আছিলে, আমি কি পাইছিলো, গড মেড দেয়াৰ টাইনি উইংছ হ'ব। তেতিয়াহ'লে এইটো কি হ'ব, ৰিংছ ষ্টিংছ উইংছ আছে, উইংছ, উইংছ মানে কি হয়, তোমালোকৰ পাখি, উইংছ, এইটো হ'ব উইংছ। এনেকে তুমি লিখি ল'বা তোমালোকে। ঠিক আছে, তাৰপিছতে 3 নম্বৰ কি হৈছে তোমালোকৰ, লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পম কৈছে। কি কৈছে, লেটছ সি, চাওঁচোন, আমি চাওঁ, আহাচোন, হাউ মাছ, হাউ মানে কিমান, মাছ মানে কিমান পৰিমাণৰ, কিমাননো আমি, ইউ হেভ তুমি, আণ্ডাৰষ্টুড মানে আলোচনা বুজি পা, দ্য পম আমি যে কবিতাটো পঢ়িলো তাৰ পৰা আমি কিমান বুজি পালো, আমি চাওঁচোন বলা কৈছে। ঠিক আছে,
আৰু তাৰপিছত তোমাৰ ইয়াত প্ৰশ্ন দিছে এ দিছে ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ আমি ক্ৰিয়েচাৰ পাইছিলো নহয় ৰাইট দ্য নেমছ অফ টু স্মল দুটা ৰাইট লিখা নেমছ নাম অফ টু স্মল দুটা সৰু ক্ৰিয়েচাৰ নাম লিখিব কৈছে ক্ৰিয়েচাৰ মানে পাইছো কি আছে যিবিলাক নেকি কি আছিলে ক্ৰিয়েচাৰ শব্দৰ আমি কি পাইছিলো যিবিলাক এনেকুৱা যিবিলাক নি ফ্লোন কৰিব পাৰে থকা সেই জীৱ জন্তু সেইবিলাকে হৈছে ক্ৰিয়েচাৰ গতিকে এই প্ৰশ্নখিনি এই 3 নম্বৰ যিটা তোমালোকৰ এ বি সি ডি ই এইটা প্ৰশ্ন আমি বেলেগত লিখি লৈছো তাৰ পৰা আমি এটা উত্তৰবিলাক এটা আলোচনা কৰো ঠিক আছে ইয়াতে লিখি লৈছো তোমালোকে তোমালোকে যে লিখা নাই তোমালোকে লিখি লবা সুন্দৰকৈ এ আছে ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ দুটা স্মল সৰু ক্ৰিয়েচাৰ নাম লিখিব কৈছে স্মল গতিকে দুটা নাম কি লিখিব পাৰো স্মল ক্ৰিয়েচাৰ মানে এনিমেল জন্তু ধৰিব পাৰো তোমালোকে মানে সমুখে বুজি পাবলৈ তাকে আমি এনসাৰ লিখিছো মাউস এণ্ড এণ্ট কি লিখিলো আমি এনসাৰ মাউস এণ্ড এণ্ট মাউস মানে কি হয় নিগনি মানে এন্দুৰ আৰু এণ্ট মানে পৰুৱা দুটা হয় স্মল ক্ৰিয়েচাৰ ঠিক আছে আৰু যদি এনেকেও লিখিব পাৰো তোমালোকে দীঘলকৈ লিখো তেনেহলে এনেকে লিখিলেও শুদ্ধ হ'ব আৰু তোমালোকে যদি অকমান দীঘলকৈ লিখিব বিচাৰে প্ৰশ্নটো চাই মেলি কেনে লিখিম The names of two small creatures the names of two small creatures ইয়ালকে আমি এপাই ললো সব প্ৰশ্ন পাই ললো are mouse and ant এনেকে লিখিব পাৰা ঠিক আছে দুইটা নিলিখলে হ'ব এটা তোমালোকে এনেকে লিখিবা পিছত যদি এনেকে দীঘলকৈ লিখে তেহলে সম্পূৰ্ণকৈ লিখি এনেকে লিখিবা তাৰপিছত বি আছে তোমালোকৰ he made their glowing colors কি হৈছে he made their glowing colors who is he in this line এটো কবিতাৰটো এটা লাইন উঠাই দিছে সো তোমালোকক he made তেওঁ made মানে সৃষ্টি কৰা বা বনোৱা হা their তেওঁলোকৰ glowing colors তেওঁলোকৰ জিলিকি থকা উজ্জ্বল যিবিলাক গ্লোইং মানে চিকমিকাই থকা বা উজ্জ্বলি থকা যিবিলাক কালাৰ্স মানে ৰং এটো কি কবিতাত আমি পাইছিলো নহয় যিবিলাক ফুল আছিল ফুলৰ পাহিবিলাকৰ যিবিলাক উজ্জ্বল জিলিকি থকা ৰং হেবিলাকৰ কথা কৈছে হি মেড তেওঁ বনালে বা সৃষ্টি কৰিছে এই সকলো ফুলৰ এই বিভিন্ন ৰঙী ফুলৰ ৰংবিলাক তেওঁ কি কৈছে বনাইছে বা সৃষ্টি কৰিছে গতিকে হু ইজ হি বুলি কৈছে তেওঁ বনাইছে তেওঁ মানে এতিয়া হু ইজ হি এই হি টু কোন হয় হি বুলি আমি কৈছো তেওঁ বুলি কৈছো বা তেখেত বুলি কৈছো হি ইন দিস লাইন এই লাইনটোত হি কোন হয় হি কোন আছিল কোনে বনাইছে বুলি পাইছিলো আমি কবিতাটোত গড ভগৱানে হয় নাই গতিকে আমি লিখিব পাৰো এনসাৰ হি টু কি হয় হু ইজ হি কোন হয় ইয়াৰ প্ৰশ্ন হয় গতিকে এনসাৰ হ'ব দা গড ঠিক আছে তাৰ পিছতে আহিলে সি আছে ঠিক তেনেকৈ একেলে দিছে হি মেড देयर টাইনি উইংছ কি কৈছে হি মেড देयर টাইনি উইংছ হি তেওঁ বা কোন ভগৱানৰ কথা আমি হিটো মানে কোন হয় ভগৱান পাইছো মেড মানে সৃষ্টি কৰিছে বা বনাইলে देयर তেওঁলোকৰ বা হেবিলাকৰ টাইনি উইংছ মানে সৰু সৰু পাখিবিলাক তেওঁ সৃষ্টি কৰিলে কৈছে হু ইজ देयर ইন দিস লাইন আমি পালো কি হি কোন হয় देयर হিহতৰ বুলি কৈছে না देयर মানে হিহতৰ সেই সৰু সৰু পাখিবিলাক মানে হিহতৰ দা পাখিবিলাক হিহতৰ বুলি ক'লে কাৰ কথা কৈছে চৰাইবিলাকৰ কথা কৈছে ন সৰু চৰাই গতিকে এনসাৰ হ'ব বাৰ্ডছ আৰ देयर ইন দিস লাইন মানে देयर হিহতৰটো কাৰ কথা হিহতৰ বুলি কাৰ কথা কৈছে চৰাইবিলাকৰ কথা কৈছে তেলে আমি লিখিলো বাৰ্ডছ আৰ देयर ইন দিস লাইন চৰাইবিলাকে হৈছে হিহত বা হিহতৰ বুলি চৰাইবিলাকৰ কথা কৈছে এই লাইনটোত ঠিক আছে এই হাৰিটোত তাৰ পিছত ডি প্ৰশ্ন দিছে what are the things that God has made কি কৈছে what are the things কিনো বস্তু things মানে সকলোবিলাক বস্তুবিলাক কি বস্তু that যে ভগৱানে সৃষ্টি কৰিলে made বা বনোৱা বা সৃষ্টি কৰিলে কোনে এই সকলো কি বস্তু বা কিবিলাক বস্তু ভগৱানে বনালে কৈছে তা কি বনালে God has made everything মানে ভগৱানে গোটেই সৃষ্টি কৰিছে ন গোটেই যিমান বিলাক আছে সেই সকলো বিলাক ভগৱানে সৃষ্টি গতিকে আমি কি লিখিব পাৰো God has made everything মানে গডে ভগৱানে সকলো বিলাকে বনালে বা তেওঁ সকলো বিলাক সৃষ্টিকৰ্তা হয় তেওঁ সকলো বিলাক বনাইছে তাৰ পিছত আহিলে why does the poet praise God in this poem কি কৈছে why does কিয় the poet কবিয়ে praise মানে প্ৰশংসা কৰা God in this poem এই কবিতাৰ কবিয়ে ভগৱানক কিহৰ বাবে প্ৰশংসা কৰিছে কৈছে এনসাৰ লিখিম the poet praises God in this poem because he has made all the things beautiful the poet কবিয়ে praise প্ৰশংসা কৰিছে
ভগৱানক ভগৱান প্ৰশংসা কৰিছে প্ৰাৰ্থনা কৰিছে যে কি কাৰণে এই কবিতাটো ইন দিছ পয়েম মানে এই কবিতাটো বিকজ কাৰণ হি হেজ মেড তেওঁ সৃষ্টি কৰিলে তেওঁ বনালে অল দ্য থিংছ এই সকলোবিলাক যিবিলাক আমাৰ পৃথিৱীৰ বাছ বিচৰা আছে সকলোবিলাক বস্তু ইমান ধুনীয়াকৈ বনালে সেইকাৰণে কবিয়ে ভগৱানক প্ৰেইজ কৰিছে বা প্ৰশংসা কৰিছে ঠিক আছে বুজিব পাৰিলা নহয় এ তোমালোকে সুন্দৰকৈ ভিডিঅ'টো লখাই মেলি লিখি ল'বা ঠিক আছে এটা আমি নেক্সট তোমালোকৰ নেক্সট প্ৰশ্নত যাওঁ এতিয়া আমি 4 নম্বৰ কৰিম 4 নম্বৰ কি কৰিম কি কৈছে তোমাৰ সাৰ্কেল দা ৰাইমিং ৱৰ্ড ইন ইচ গ্ৰুপ কৈছে কি কৈছে তোমালোকক সাৰ্কেল দা ৰাইমিং ৱৰ্ড ৰাইমিং মানে যিবিলাক নেকি তোমালোকৰ হেখৰ যে উচ্চাৰণ ৰাইমিং কৰা কবিতা আমি অসমীয়াত ছন্দ বুলি কয় হেখৰ যেতিয়া ফালে জিমিল থাকে যেনেকে স্মল অল তেনেকে যে আমি মানে যিবিলাক ছন্দ মিল থকা আৰু ৰাইমিং ৱৰ্ড যিবিলাক থাকে সেইবিলাক এই প্ৰতিটো গ্ৰুপতে এটা দুটা তিনটা চাৰিটা শব্দ গৈ চাৰিটা গ্ৰুপ দিছে আৰু প্ৰতিটো গ্ৰুপত কি কৈছে তোমালোক ইচ গ্ৰুপ প্ৰতিটো ওপৰত ৰাইমিং ৱৰ্ড যিবিলাক আছে সেইবিলাক আমি সাৰ্কুল ৰাউন্ড কৰিব কৈছে ঠিক আছে পাৰিম নহয় এতিয়া আমি এড কৰিম চোৱা এটা এ আছে স্মল বিউটিফুল অল এড কোন দুটা শব্দ একে ৰাইমিং কৰিছে স্মল বিউটিফুল ৰাইমিং কৰিছে নে নাই কৰা স্মল অল ৰাইমিং কৰিছে গতিকে আমি কত ৰাউন্ড সাৰ্কুল কৰিব গৈছে তেতিয়াহ'লে আমি ইয়াত সাৰ্কুল কৰিম তোমালোকৰ স্মল আৰু অল এনেকে তোমালোকে ভালকে সাৰ্কুল কৰিবা ঠিক আছে তাৰপিছতে আছে তোমাৰ বি আছে ওয়ান্ডাৰফুল স্মল বিউটিফুল ওয়ান্ডাৰফুল স্মল ৰাইমিং কৰিছে নাই কৰা নহয় স্মল বিউটিফুল কৈছে নাই কৰা তেতিয়াহ'লে ওয়ান্ডাৰফুল বিউটিফুল চোৱা মানুহ কাৰণে কৈছে ওয়ান্ডাৰফুল বিউটিফুল ফুল হৈ গৈছে অল হৈছে তেনেকে যিবিলাক নেকি হেখৰ উচ্চাৰণটো একে হয় সেইবিলাক ৰাইমিং ৱৰ্ড হয় গতিকে আমি বি টোত কোনটা আমি সাৰ্কুল কৰিম তেতিয়াহ'লে এইটো ওয়ান্ডাৰফুল আৰু বিউটিফুল এনেকে আমি সাৰ্কুল কৰিম ঠিক আছে ঠিক তেনেকে সি আছে মাইট কালাৰ মিলা নাই মাইট ব্ৰাইট একদম আছে মাইট ব্ৰাইট চোৱা এটা মিলিছে নহয় গতিকে আমি ইয়াত কৰিম সি টো মাইট এণ্ড ব্ৰাইট মই ভালকে কৰিব পাৰো তোমালোকে সুন্দৰকৈ কৰিবা ঠিক আছে ডি আছে তাৰপিছত তোমালোক উইংছ অপেন চিংছ এটা হ'ব কি উইংছ চিংছ এটা দুটা শব্দ ৰাইমিং কৰিছে গতিকে এটো হ'ব উইংছ এণ্ড চিংছ এনেকে তোমালোকে সাৰ্কুল সুন্দৰকৈ কৰি ল'বা কাঠ পেন্সিলে পাৰিবা নহয় ভালকে চাই লোৱা ঠিক আছে তাৰপিছত তোমালোকৰ এতিয়া 4 নম্বৰ কৰিলো 5 নম্বৰ কে হেছোৱা 5 নম্বৰ কি কৈছে কমপ্লিট দা ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন কি কৈছে কমপ্লিট মানে সম্পূৰ্ণ কৰা দা ৱৰ্ড ৱেব শব্দৰ জাল এখন শব্দৰ জাল যেনেকে ৱেব মানে এখন মকৰা জাল থাকে নহয় শব্দৰ জালখন তোমালোকক সম্পূৰ্ণ কৰিব কৈছে উইথ থিংছ ইউ ফাইণ্ড ইন দা গাৰ্ডেন তুমি সেইবিলাক বস্তুৰ নামৰ দ্বাৰা ইউ থিংছ মানে বস্তু ইউ ফাইণ্ড ইন দা গাৰ্ডেন তুমি যে বাগিচা আমাৰ বাগিচাখনত আমি কি বস্তু পাওঁ সেই শব্দৰ দ্বাৰা তোমালোকৰ এই শব্দজালখন পূৰণ কৰি মানে তোমাক খালী ঠাই দিছিলে দেখিছে তোমালোকৰ কিতাপত চোৱা মই ইয়াত এইটো এই খালী ডট আসলো আছে নহয় এইবিলাক খালী ঠাই আছিলে এইবিলাক পূৰ কৰিব গৈছিলে এতিয়া মই পূৰ কৰি দিলো অলৰেডি তোমালোকে লিখি ল'ব পৰা যেনেকে জি আৰ ডেছ ডেছ এইচ ডেছ ডেছ আৰ আছিলে এইটো কি হ'ব আমি বুজি নাপাওঁ ন ঠিক তেনেকে এফ এল অ' ডব্লিউ এইটো এফ আছিলে ডেছ ডেছ আৰ আছিলে কি হ'ব আমি লিখে শব্দবিলাক এই গাৰ্ডেনত কি পাওঁ মানে এখন বাগিচাত কি পাব পাৰে অৱশ্যে এইটো প্ৰথমতে লৈছো কি এফ ডেছ আৰ আছিলে গতিকে এফ এল অ' ডব্লিউ আৰ ফ্লাৱাৰ হ'ল এইটো ফুল হ'ল ফ্লাৱাৰ দেখিছেনে তোমালোকে এনেকে লিখি ল'ব পাৰা ফ্লাৱাৰ তাৰপিছত বি ইউ টি আছিলে ডেছ এফ এল এফ ডেছ আছিলে এইটো কি হ'ব বি ইউ টি এফ কি হ'ব বাটাৰফ্লাই বি ইউ টি টি ডবল টি ই আৰ এফ এল ৱাই বাটাৰফ্লাই পখিলা ফ্লাৱাৰ মানে কি হয় ফুল হয় বাটাৰফ্লাই মানে কি হয় পখিলা হয় তাৰপিছত আহিলে জি এ ডেছ ই আৰ আছিলে এটা এইটো আমি কি লিখিলো হেতেন গাৰ্ডেনাৰ এইটো গাৰ্ডেনাৰ মানে যোনে নেকি ফুলৰ বাৰীখন চোৱা চিতা কৰে কোনো বাগিচা মালি অসমীয়াত ক'বলৈ কি হয় মালি যোনে ফুলৰ মালি গাৰ্ডেনাৰ গতিকে আমি লিখিলো গাৰ্ডেনাৰ ঠিক আছে তেনেকে হনি এটা আছিলে তোমাৰ এইচ অ' এন ডেছ কি হ'ব হনি বি মধুমাখি মৌমাখি গম পাইছানে মৌমাখি হনি বি তাৰপিছত লিখিলো আৰু কি থাকে বাগিচাত হনি বি থাকে ন মৌমাখি থাকে টি ডেছ আছিলে এছ আছিলে ট্ৰিজ মানে গছ-গছনি থাকে গ্ৰাছ হোপাৰ থাকে গতিকে এইবিলাক গ্ৰাছ হোপাৰ মানে কি হয় ফৰিং জাতীয় এইটোকে গ্ৰাছ হোপাৰ বুলি কয় ঠিক আছে এই তোমালোকে সম্পূৰ্ণকৈ মিলাই ল'বা এতিয়া আমি নেক্সট কোৱেশ্চন যাম
তাৰপিছত তোমালোকৰ চাই ইয়াতে 6 নম্বৰ কি আছে write a word that rhymes with the first two কৈছে write a word এটা শব্দ লিখা that যে rhyme যেটো নেকি rhyming মানে আমি কি rhymes কৰে কৈছে মানে একে উচ্চাৰণ কৰে ছন্দ with the first এই দুটাৰ লগত যেনে sweet feet এটা rhyming কৰিছে ইয়াৰ একেলগে মিল খোৱা আৰু এটা শব্দ তোমালোকক ইয়াতে এই বক্সটো লিখিব কৈছিলে যেন থিং সিং কিবা এটা আকলে মুড ফুড আকর কিবা এটা আমি শব্দ নিজকে লিখিবলৈ কৈছিলে অল কোল তে আমি লিখিছো ইয়াতে sweet feet meat এটা rhyming কৰিছে নে একে উচ্চাৰণ হৈছে নহয় sweet feet আসলে আমি কি লিখিলো meat sweet feet meat তাৰপিছত আহিলে thing sing ring মিলিছে নহয় thing sing ring মিলিছে ন এই শব্দ কিন্তু এই শব্দবিলাক কি হ'ব অৰ্থপূৰ্ণ হ'ব যেতিয়া আমি লিখিলে নহব গতিকে sweet feet meat মানে লগ ফোৱা thing sing মানে বস্তু sing মানে গোৱা ring মানে তুমি গম পাইছা আঙুঠি ring sweet মানে মিঠা feet মানে ভৰি mood food good এটা একেবাৰে আমি লিখিলো old cold gold মিলিছে ন রাইমিং শব্দ মিলিছে নাই old cold gold এনেকে লিখিলো ঠিক আছে তা 7 নম্বৰটো কি দিছে চোৱা তোমালোকে 7 নম্বৰ দিছে read the following তো লগিটা পঢ়িবলৈ কৈছে little drops of water tiny drops of water small drops of water দেখি গৈছে little মানে কি হৰু drops মানে টোপাল of water পানীৰ হৰু টোপাল little মানে হৰু drops মানে টোপাল হয় water মানে পানী হৰু টোপাল tiny drops of টোপাল tiny মানে কি হৰু হয় drops of water মানে পানী টোপাল tiny মানে হৰু পানী টোপাল small মানে হৰু হয় small drops of water হৰু পানী টোপাল এই গুটেইটা little tiny small গুটেইটা অৰ্থ একেটা little মানে হৰু tiny মানে হৰু small মানে হৰু মানে এই পানী টোপাল গুটে এটা কৈছে যে কি তোমালোক চোৱা the word little tiny small have the same meaning in these sentences কি কৈছে the শব্দবিলাক little tiny small have the same একে meaning মানে একে অৰ্থ প্ৰকাশ কৰিছে এই বাক্যবিলাকত একেটা অৰ্থৰ প্ৰকাশ কৰিছে কৈছে তাৰ পিছতে let's learn some more words that have the same or nearly the same meaning কি কৈছে let's learn বলা আমি শিকুচোন আমি শিকু some more word কেইটামান আৰু কেইটামান বেছি শব্দ আমি শিকু that যিবিলাকৰ নেকি same or nearly the same meaning যিবিলাক কি একে অৰ্থ বা একে উচ্চাৰণে একে অৰ্থ প্ৰকাশ কৰা শব্দ কেইটামান আমি শিকু কৈছে জাসোৱা beautiful মানে কি ধুনিয়া pretty মানে ধুনিয়া nice মানেও ধুনিয়া বা ভাল তেনেকুৱা বুজায় ঠিক আছে great মানে ডাঙৰ বা great মানে একচুয়ালি বহুত কিটা শব্দ অৰ্থ বুজায় great ডাঙৰ ভাল তেনেকুৱা বুজায় কিন্তু ডাঙৰ বুজাইছে great ডাঙৰ large মানেও ডাঙৰ big মানেও ডাঙৰ একে অৰ্থ প্ৰকাশ কৰিছে চোৱা এইবিলাক কিবা অসমত similar words বা synonyms বুলি কোৱা হয় তাতে wise মানে কি হয় জ্ঞানী clever বা wise মানে জ্ঞানী বা বুদ্ধিয়ক হেতু বুজায় clever মানে কি হয় বুদ্ধিয়ক হয় intelligent মানে কি হয় বুদ্ধিয়ক হয় কি একে অৰ্থ প্ৰকাশ কৰা শব্দ wonderful মানে খুব ভাল লগা মানে খুব ভাল লগা wonderful ধুনিয়া এনেকুৱা বুজায় wonderful lovely হেকে মৰম লগা ভাল লগা delightful মানে হে ভাল লগা এনেকুৱা বুজায় ঠিক আছে এইবিলাক তোমালোকে শব্দবিলাক beautiful মানে ধুনিয়া এইবিলাক একে শব্দ যিবিলাক বেলেগ শব্দ হয় কিন্তু একে অৰ্থ প্ৰকাশ কৰা শব্দ তোমালোকক ইয়াত কেইটামান দিছে তাৰপিছত তোমালোক 8 নম্বৰ কি কৈছে চোৱা we can also think of many new words from a given word such as sun one is done for you say we can also think আমি আৰু ভাবিও যেনেকৈ একেটা শব্দ কিছৰে বেলেগ শব্দৰ পৰা আমি একেটা অৰ্থ প্ৰকাশ কৰা শব্দ বাই পালো কিন্তু ঠিক তেনেকৈ কি হৈছে we can আমি ভাবিব পাৰো আৰু শব্দ উচ্চাৰণ ভাবিব পাৰো নেকি many new words বহুত কিটা নতুন শব্দ আমি উলিয়াব পাৰো from a given এটা শব্দৰ পৰাই আমি বেলেগ তাত লগ কৰি মিলি বেলেগ বহুত কিটা শব্দ আমি উলিয়াব পাৰো কৈছে যেনে উদাহৰণ sun দিছে sunৰ পৰা আমি কি কৰিব পাৰো one is done এটা তোমালোক কৈছে sunৰ পৰা কি হৈছে sunburn মানে কি হয় যেনেকৈ জুইত আৰু ৰ'দত যদি আমাৰ ছালবিলাক পুৰে ন শুকাই যায় বা আমাৰ কি হয় ন কলা পৰে বুলি কয় যে এই তেনেকৈ sunburn বুলি কোৱা হয় ৰ'দে পুৰা তাৰপিছত আৰু তোমালোক ইয়াত আৰু দিছে তোমাৰ sunburn এটো কৰিলে sunৰ পৰা আমি sunlight কি হয় সূৰ্যৰ পোহৰ sunlight মানে সূৰ্যৰ পোহৰ
সানশাইন মানে সানশাইন মানে পুৰা জিলিকি থকা সানশাইন সানডে মানে কি হয় সানৰ পৰা আমি ডে পাইছো সানৰ ডে মানে এইটো কৈছে সানৰ লগত আমি বাৰ্ণ যোগ কৰিলে সান বাৰ্ণ এটা নতুন শব্দ পালো সানৰ লগত লাইট যোগ কৰিলে কি সান বাৰ্ণ মানে জ্বলা সান মানে বেলি এটা শব্দ লগ কৰাৰ পিছত নতুন এটা শব্দ পাইছো ন হেতু তোমালোকক ইয়াত বুজাব বিচাৰিছে ঠিক আছে সান বেলি লাইট মানে পোহৰ গতিকে সানলাইট দুটা লগ হৈ সানৰ আমি আৰু এটা শব্দ লগ কৰি এটা নতুন শব্দ পাইছো কি পাইছো সানলাইট পাইছো ঠিক তেনেকে সানৰ লগত সাইন যোগ কৰি সানশাইন পাইছো সানৰ লগত ডে সানটোলত ডে দিন যোগ কৰি সানডে পাইছো সানৰ ফ্লাৱাৰ যোগ কৰি ফ্লাৱাৰ ফুল সানফ্লাৱাৰ পাইছো তেনেকে সান লিখিছো সানৰ ৰেজ যোগ কৰি ই সানৰেজ সানৰ ৰেজ মানে সূৰ্যৰ যেটো ৰশ্মি ৰেজ মানে ৰশ্মি হয় সূৰ্যৰ পোহৰ বা সূৰ্যৰ ৰশ্মি ঠিক আছে এটা আমি শব্দ এতে তোমালোকৰ নতুন শব্দ লিখিব কৈছে এটা লিখিলো সানলাইট সানশাইন সানডে সানফ্লাৱাৰ সানৰেজ ঠিক আছে এ তোমালোকে কৰি লবা তাৰ পিছতে নেক্সট আহিলে এবাৰ 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ এক্টিভ তোমালোক এইবিলাক প্ৰশ্ন বুলি নহয় ঠিক এক্টিভিটি তোমালোক কৰিব দিয়া হয়নে কৈছে যে word chain 9 নম্বৰ আছে তোমাৰ word chain use the last letter to begin the next word each new word should be something you find in nature the first one is done for কি কৈছে এটা শব্দৰ শৃংখলা শব্দৰ চেইন গম পাইছা মানে শব্দৰ শৃংখলা হয় এটা পিছত এটা মানে লগ হৈ থাকে লগ লাগি গৈ থাকিব আৰু কেনে লগ লাগি থাকে use the last letter যেনেকে লাষ্ট লেটাৰ মানে শেষৰটো যেটো তোমালোকৰ আখৰ হেতুৰ লগত হেতু লগ যোগ কৰি মানে তোমাৰ নতুন এটা কি কৰিব গৈছে শব্দ আকৌ লিখিব গৈছে যেনেকে আমি এন্টাক্সৰ লিখি পাইছা নে গানৰ এন্টাক্সৰ তোমালোকে লিখি পাইছা নে যেটা গানটোৰ শেষৰ যেটো শব্দ হি হয় তাৰ পৰা আকৌ তুমি গানটা আমি গাবল ঠিক তেনেকৈ এটো মানে শব্দ তেনেকৈ দিছে আৰু যেন এটো ৱৰ্ড চেন দিছে যেটো এটা এটো আৰ ফ্লাৱাৰ আসলে না ফ্লাৱাৰ বা আৰ টু পৰা আৰ টু নতুনটা শব্দ আমি লিখিবলৈ আৰ বা কি আৰম্ভ হৈছে ৰেবিট আৰম্ভ হৈছে এ তোমালোকক বাকি খিনাই দিছে চোৱা ইয়াৰ পৰা আমি উঠাম ঠা ল'ব লাগিব ৰেবিট এটা দিছে ফ্লাৱাৰ আৰ আৰম্ভ কৰি ৰেবিট হল টি আৰম্ভ কৰিব লাগিব টি আৰম্ভ কৰি আমি কি পাম এটা ট্ৰি আসলে নে ট্ৰি পৰা আৰম্ভ কৰি আমি এবাৰ শব্দ ললো ট্ৰি চোৱা ট্ৰি আকৌ ই আৰম্ভ কৰিবলৈ ইৰ পৰা আকৌ ইগল ললো আকৌ ই কি আছে এলিফেন্ট আসলে ইয়াত এলিফেন্ট লৈ শেষৰ শব্দত আখৰটো কি হল লাষ্ট লেটাৰ কি হল টি আকৌ টি পৰা টেডপল আকৌ টেডপলৰ শেষৰ লেটাৰটো কি হয় ই আকৌ এগ ই পৰা আৰম্ভ কৰি এগ জি এটা জি আৰম্ভ শব্দ কি পাম গ্ৰাছ এটা আসলে নে গ্ৰাছ টো ভাবছ শেষৰ লেটাৰটো কি হয় এস হয় চোৱা শেষৰ লেটাৰটো কি হয় এস শেষৰ লেটাৰটো এস হয় এটা এস টো এছৰ পৰা ষ্টাৰ্ট কৰি আকৌ স্লিপ ললো এস টো স্লিপ মানে হোৱা পি পৰা আৰম্ভ হৈ পেইন্টৰ শেষৰ লেটাৰ কি টি আৰম্ভ আকৌ থান্ডাৰ আকৌ লাষ্টৰ থান্ডাৰ লাষ্ট লেটাৰ কি হয় আৰ হয় ঠিক তেনেকৈ ৰেড আৰু ইয়াত ফিনিশ হৈছে এনেকৈ আমি এই যেটো তোমালোকৰ ৱৰ্ড চেইন আছিল এটো আমি পুৰা কৰিলো তোমাকে এনেকে সুন্দৰকৈ কৰি লবা ঠিক আছে তাৰ পিছত তোমালোক 10 নম্বৰ দিছে তোমালোক এতে প্ৰেক্টিস সেইং দিস সেন্টেন্সেস এলাউড প্ৰেক্টিস তোমালোক কি কৰিব কৈছে প্ৰেক্টিস কৰিবলৈ কৈছে কি কৰিব সেইং দিস সেন্টেন্স এই তোমালোক বাক্যবিলাক দিছে না এলাউড মানে ডাঙৰকৈ চিঞৰি তোমালোক প্ৰেক্টিস কৰিব দিছে তোমালোকে প্ৰেক্টিস কৰা মূলক মই কৈছো তোমালোকে মূলকলৈ প্ৰেক্টিস কৰিবা ঠিক আছে I scream কোৱা I scream একে উচ্চাৰণ আইসক্রিম নিচিনা হৈছে ন কিন্তু আইসক্রিম নহয় তো I scream মানে চিঞৰা you scream we all scream for ice cream কৈছে চোৱা একে উচ্চাৰণ হৈছে চোৱা I scream মই চিঞৰিছো you scream তুমি চিঞৰিছা we all scream আমি সকলোৱে চিঞৰিছো for কাৰণ কিহৰ কাৰণে I scream you scream we all scream for ice cream মানে এইবিলাক চোৱা একে উচ্চাৰণ হৈছে তাহলে কৈছে মানে এইবিলাক if a dog chews shoes whose shoes does he choose কি কৈছে if a dog যদি এটা কুকুৰে chews মানে চুবুৱা shoes মানে কি জোতা whose shoes কাৰ জোতা does he choose কাৰ his shoes মানে আকৌ বাছনি কৰা shoes মানে এটো choose এটো choose মানে বাছনি কৰা shoes মানে জোতা whose কাৰ shoes মানে কি চুবুৱা এটো if a dog chews shoes whose shoes does he choose
does it choose ঠিক আছে আকৌ চোৱা I thought of thanking you ঠিক আছে I thought পঢ়ি গৈছে মূলত উচ্চাৰণ কৰিছা তোমালোকে I thought of thinking of thanking you ঠিক আছে I thought মই ভাবিছো of thinking ভাবিছো of thanking ধন্যবাদ দিব পাৰা কৈছে আকৌ পঢ়া I thought of thanking you তাহলে the big bug beat the black beetle the big bug beat the black beetle তাৰ পিছত তোমালোক আহিলে 11 নম্বৰ কি কৈছে this year on Earth Day you wish to send a greeting card to your friend here is a greeting card for you কি কৈছে this এই বছৰ on Earth Day মানে আমাৰ পৃথিৱী দিৱস গতিকে ধৰিত্ৰী দিৱস you wish to send তুমি ইচ্ছা কৰি send a greeting মানে শুভেচ্ছা কাৰ্ড কালে your friend তোমাৰ বন্ধুলৈ greetings card কয় না here is a greeting for card তুমি গান এনেকৈ লিখিব পাৰছা to কাজ দাগ লিখিবা wishing you a very happy and green Earth Day may we all work together to keep our earth clean from তোমাৰ যি নাম হয়তো কৈ দিবা ঠিক তেনেকৈ তোমালোকে হেছয় ইয়াতে দিছে we send greetings card on occasions such as the New Year's Day and birthday complete the greetings card given below to wish someone a happy new year you may choose words given in the box you may also use a word more than once কি কৈছে we send greetings card আমি শুভেচ্ছা greetings মানে শুভেচ্ছা বা কি অভিনন্দন greetings মানে সেই greetings কেতিয়া আমি ব্যৱহাৰ কৰো যেতিয়া অকেজন কিবা বিশেষ অকেজন আমি বিশেষ অকেজন আহিলে আমি কি কৰো সেই greetings ব্যৱহাৰ কৰো হয়নে যেতিয়া নেকি নতুন বছৰ বা বাৰ্থডে কাৰ্ড আমি দিও হয়নে গলিকে সেই তোমালে দিছে এখন খালি দিছে আৰু blank দিছে below with someone happy new year তোমালোক happy new year ইউজ কৰিব কৈছে আৰু তোমালোকৰ শব্দ দিছে চোৱা এই শব্দৰ পৰা তোমালোকে এই শব্দৰ পৰা বক্সৰ পৰা সহায় লৈ আমি কি কৰিব আছে তোমালোকক greetings খন লিখিবলৈ কৈছে আৰু you may use word more than once আৰু এটা শব্দ তুমি বিশ্বাসকৈ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পৰা গৈছে আমি লিখিব পাৰো wishing you this আছে নহয় wishing you a very happy new year আমি happy new year ললো ন wishing you a very happy new year তাৰপিছতে may the new year আমি আকৌ new year টো দুবাৰ লৈছো সো এটা আকৌ এবাৰতকৈ বেছি লব পাৰিবা কৈছে না গতিকে may the new year নতুন বছৰটোৱে bring লৈ আহে তোমালৈ happiness আনন্দ and prosperity to your and your family নেকি লিখিবা পাৰিবানে ভিডিওটো অকমান দীঘল হৈ গৈছে ন কাৰণ তোমালোক বহুত দিছে চোৱাচোন ইমানখিনি দিছে নহয় আমি এতিয়া গোটেইখিনি কৰিব লগা হৈছে গোটেইখিনি আমি নকৰি থাকি যাব গতিকে আমি এটা ভিডিও সুন্দৰকৈ গোটেইবিলাক কৰি লৈছো অকমান দীঘল হ'ব কিন্তু আমি গোটেইখিনি বুজি যাম তোমালোক একো থাকি নাযাব ভালকে চাই যাবা তাৰপিছত 12 নম্বৰটো তোমাক কৈছে কি চোৱা your school celebrated World Environment Day on 5 June this year by holding a quiz your team on the quiz write a letter to your friend telling him her about the quiz you may use the points given in the box কি কৈছে তোমালোকৰ স্কুলত কি World Environment Day যেটো নেকি বিশ্ব পৰিৱেশ দিৱস কেতিয়া 5 জুন পালন কৰা হয় না গতি 5 জুন তোমালোকৰ স্কুলত সেলিব্ৰেট কৰে মানে উদযাপন কৰিলে কি উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস World Environment Day আৰু হেইদিনাখনে এটা কি তোমালোক হোল্ডিং এ কুইজ তাত কুইজ প্ৰতিযোগিতা তোমালোক পাতিলে আৰু তাতে your team won the quiz আৰু তোমাৰ টিমটোৱে হেতু তোমাৰ জয়ী হলা write a letter to your friend তাৰপিছত হেই জয়ী হলা এইখিনি কথা কৈ তোমাৰ বন্ধু এখন চিঠি লিখিব কৈছে telling him her তোমালোকে him লৰা হলে him বা ছোৱালী হলে her হয় তেনটা কোৱাজ লগৰ কোৱাজ যে about the quiz কুইজৰ ভিতৰত কবলৈ কৈছে you may use the points আৰু তোমালোক এই যে পয়েন্টস বিলাক দিছে এই পয়েন্টস বিলাক ব্যৱহাৰ কৰিব পাৰিব কৈছে পয়েন্টস দিছে না এইবিলাক তুমি ব্যৱহাৰ কৰি লিখিব কৈছে ঠিক আছে আমি চিঠি লিখে কেনে লিখিম তা তোমালোকৰ ইয়াত চোৱা ইয়াত তোমালোক এখন ডেমো চিঠি লিখিব ইয়াত পয়েন্টৰ ওপৰত ভিত্তি কৰি আমি লিখিছো তোমালোক কি ডেট টাইম লিখিব কৈছে ডেট অফ দা কুইজ কোন দিনাখন হৈছিল প্লেস এন্ড নেম অফ দা ভেন্যু কোড নু হৈছিল হেতু লিখিব লাগিব নেম অফ দা কি আছিল সৰি জাস্ট মেম্বাৰ্স হৈছিল নাম্বাৰ অফ মেম্বাৰ্স
গ্ৰুপ মেম্বাৰ্ছ মানে নেম অফ দ্য জাজৰ নাম লিখিব কৰিব স্কোৰছ অফ ইষ্ট প্ৰত্যেকটো টিমে কিমানকৈ স্কোৰ পালে পইণ্টছ ইউ স্কোৰ তোমাৰ টিমটো বা তুমি কিমান স্কোৰ পালা সেইটো লিখি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন লিখিব গৈছে হাউ ইউ চেলিব্ৰেট বা লিখিব গৈছে গতিকে এইটোৰ ওপৰত মই এখন তোমালোক লেটাৰ ৰাইটিং ইয়াতে লিখি দিছোঁ এখন তোমালোকে ভালকে চাই মেলি লিখি ল'ব পাৰা আমি চিঠি লিখিলে তোমালোক প্ৰথমতে কি লিখিলে চোৱা আমি যদি লেটাৰ ৰাইটিং লিখো ইংৰাজীত তেতিয়াহ'লে প্ৰথমে তোমালোকৰ এড্ৰেছটো দিবা প্ৰথমে তোমালোকৰ সাপোজ মোৰ কিবা এটা এড্ৰেছ এনটিএছকে ৰেলৱে কলনী তিনচুকীয়া ৰেলৱে কলনী তিনচুকীয়া পিন ইমানমান এই প্ৰথমে তোমালোকৰ যি তোমালোকৰ এড্ৰেছ হয় এই এড্ৰেছটো তোমালোকে প্ৰথমে এড্ৰেছটো লিখি ল'লা তাৰপিছত কি লিখিবা তাৰিখটো লিখিবা ডেট কোনদিনাখন চিঠি লিখিছা ঠিক আছে যিকোনো তাতে আজি মই 4/11/2025 লিখিছো তোমালোক প্ৰথমতে তোমাৰ কি লিখিবা লেটাৰ ৰাইটিংত এইটো ইম্পৰ্টেন্ট হয় তো গম পাছনে তোমাৰ এড্ৰেছটো লিখিলা তাৰ ডেটটো লিখিলা তোমালোক বন্ধু হলে মানে ডিয়াৰ হ'ব ডিয়াৰ কোনোবা ৰাজু সীতা যাৰ নাম জালৈ লিখা এইটো মই ডিয়াৰ ৰাজু লিখিছো তাত হাই হাউ আৰ ইউ কেনেকুৱা তোমাৰ আই হোপ ইউ আৰ ডুইং ৱেল মই আশা কৰো তোমাৰ ভালেই আই এম অলসো ৱেল মোৰ ভালেই I am writing this letter to talk about the event held in our school on 5th June. মই তোমাক এই চিঠাখন লিখিছো আমাৰ কিহৰ কাৰণে 5 জুন তাৰিখে আমাৰ স্কুলত যে কি হল ওয়ার্ল্ড এনভায়রনমেন্ট ডে হল তাৰ ওপৰত ইভেন্টৰ ওপৰত মই লিখিছো on the occasion of World Environment Day our school celebrated it greatly and also held a quiz competition in our school's auditorium লিখিছো আৰু our school আমাৰ স্কুলখনত সেলিব্ৰেট আমি উদযাপন কৰিলো it greatly বহুত আমি ধুমধামেৰে উদযাপন কৰিলো and also held a quiz competition আৰু আমি এটা এখন কুইজৰ প্ৰতিযোগিতা হল in our school অকল হল আমাৰ স্কুল অডিটৰিয়ামত 5 টিম participated পাঁচটা দল আমি অংশগ্ৰহণ কৰিছিলে in the program অনুষ্ঠানটোত the team's name was our team ৰ নাম কি আছিল A B C D E and our team was আৰু আমাৰ team ৰ নাম আছিল A B C D E আৰু আমাৰ টিমটো আছিল E There were 5 members in each group. That প্ৰত্যেকটো গ্ৰুপতে 5 জনকৈ আমাৰ সদস্য আছিলে Our school headmaster Mr. K.K. Bora তোমালোকে নিজৰ নামটো পুনৰ লিখিব পাৰা আমাৰ স্কুলখনৰ হেডমাষ্টাৰ Mr. K.K. Bora sir was the judge of the quiz আমাৰ স্কুলৰ হেডমাষ্টাৰ K.K. Bora sir জাজ আছিলে The team scores were our team to তোমাক লিখিব কৈছিল না প্ৰতিটো পইণ্ট লিখা হেয়ামতে লিখিছো আৰু দেই তোমালোকে যে পইণ্ট দিছিলে হেমতে আমি লিখি গৈছো আৰু টিমটো কিমান স্কোৰ A টিমে 50 নম্বৰ B 35 C 80 D 60 and our team আৰু আমাৰ টিমে won by scoring 90 আৰু আমাৰ টিমটোৱে 90 points পাই আমি জিকিলো after the quiz prize were distributed quiz competition prize distribution হল বঁটা বিতৰণ অনুষ্ঠান হল distributed মানে বিতৰণ কৰা মানে বঁটা prize মানে কি হয় বঁটা distributed মানে বিতৰণ কৰা our team was very happy আৰু আমি বহুত সুখী আছিলো I hope you feel happy by knowing this. At মই আশা কৰো তুমি এইখিনি জানি তুমি বহুত সুখী হবা at last my god thank you ধন্যবাদ your loving হেকত কি লিখছো প্ৰথমতে তোমালোকৰ ভিতৰখিনিটো এনেকে কি তুমি কাহিনী লিখিলা প্ৰথমতে তোমাৰ এড্ৰেছ লিখিলা তাৰ পিছত ডেটটো লিখিবা তাৰ পিছত ইটো লিখিবা dear কি তাৰপিছত কথাখিনি লিখিবা তাৰ পিছত হেকত your loving friend তোমাৰ নামটো যি হয় লিখি দিবা ঠিক আছে বুজি পালানে 12 নম্বৰ কইলো ন এটা 13 নম্বৰ চোৱা 13 নম্বৰ কি কৈছে তোমালোকক read the following conversation rewrite the conversation changing the underlined words into their short forms কি কৈছে read the following conversation যি conversation এই কথা বাৰ্তা যিটো conversation আছে ৰুনজুনৰ মাজত যিটো conversation আছে ৰুনজুন আৰু ৰিয়াজৰ মাজত ৰুনজুন আৰু ৰিয়াজৰ মাজত যি কথা পাতিছে এই conversationটো rewrite কৰিব পুনৰ লিখিব কৈছে changing the underlined words এই যুবা তোমালোকৰ underline কৰা যিটা শব্দ আছে সেইটো চেঞ্জ কৰিব কি শৰ্ট ফৰ্মত লিখিব কৈছে ঠিক আছে এটা আমি লিখিম হেল্লো ৰঞ্জনে কৈছে হেল্লো হাউ আৰ ইউ কৈছে ৰঞ্জনে কৈছে আৰু হেল্লো হাউ আৰ ইউ তোমাৰ কেনেকুৱা কা কৰিছে ৰিয়াজ কি কৈছে আই এম ফাইন কৈছে মোৰ ভালেই কৈছে এতে ইয়াত ডেছ দিছে এই যেটো আন্ডাৰলাইন কৰা আছে না হয়তো আমি শৰ্ট ফৰ্মত লিখিব আমি শৰ্ট ফৰ্ম আই এম টু শৰ্ট ফৰ্ম কেনে লিখো আই ওপৰ এনেকে উদ্ধকমা এম ঠিক আছে apostrophe m I apostrophe m এনেকে লিখিম কিন্তু I apostrophe and m am বুলি am পঢ়োতে কি বুলি পঢ়ে am বুলি পঢ়ে বা I am ঠিক আছে am ঠিক তেনেকৈ ৰঞ্জন can you hold the bag for me তুমি বইল ধৰিব পাৰিবানে ৰিয়াজ কৈছে sorry I can't দুখিত I cannot লিখিছে I cannot এই cannot টো আন্ডাৰলাইন কৰা আছে cannot টো শৰ্ট ফৰ্ম কেনে লিখো can't I cannot to I can't C A N apostrophe T
তাৰপিছত আকৌ এটো আজি আন্ডাৰলাইন ইট ইজ টু আমি কি লিখিম ইটস ইট ইজ টু it apostrophe s it's heavy এনেকে তুমি এটো তোমালোকে ৰিয়াক্ট তোমালোক পুনৰ লিখিব কৈছে নহয় তোমালোকে এই লাইনটো I'm fine to I'm to এনেকে লিখিবা তাৰপিছত fine to লিখিবা ঠিক আছে I লিখিবা তাৰপিছত cannot to can't লিখিবা it is to it's heavy লিখিবা ঠিক আছে সম্পূৰ্ণকৈ আকৌ পুনৰবাৰ লিখিব হৈছে তোমালোকক গতিকে পুনৰবাৰ তোমালোকে এই কিটা বদলি কৰি I am to am লিখিবা cannot to can't লিখিবা it is to it's লিখিবা ঠিক আছে এটো শর্ট ফর্ম হয় আমাৰ বুজি পাইছা নে আমনি লাগিছে নে তোমালোকৰ হয়নে বাৰু বেছি নাই আৰু তোমালোকৰ 14 নম্বৰ আছে complete the following you may choose words given in the box write the complete sentence কৈছে তোমালোকক complete the তলখিনি সম্পূৰ্ণ কৰিব কৈছে ইয়াত তোমালোক দিছে আৰু food is to eat and water is to dash আসলে ইয়াত তোমালোক ইয়াৰ পৰা ল'ব কৈছে food কিহৰ কাৰণে food is to খাদ্য আমাৰ খাবৰ কাৰণে আৰু পানীটো কিহৰ কাৰণে পানীটো পিবৰ কাৰণে drink ইহঁতে পানীটো আৰু drink লিখিবা drink আছে bird is to sing and dog is to dash bird কি কয় sing চৰাইবিলাক গুনগুনাই গান গায় হয়নে আৰু কুকুৰে কি কৰে কুকুৰে ভুকে ভুকাটো ইংৰাজী কি কয় bark কয় এটো bark ঠিক আছে earth is to god and machine is to dash earth পৃথিৱীখন কোনে মানে earth is to পৃথিৱীখন কি ভগৱানে বা ভগৱান সৃষ্টি কৰা ভগৱানৰ হয় machine is to আৰু machine লা কোনে হেই কৰে পৰিচালনা কৰে man মানুহে গটিকে man মানুহে sight is to eyes and smell is to nose মানে sight eyesight যেটো আই দৃষ্টি হয় এটো চকুৰে দেখো আমি আৰু গোন্ধ কোনে কিহে পাও স্মেল টু কোনে পাও nose prayer is to pray and game is to dash prayer প্ৰাৰ্থনা কিহৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু games খেল কিহৰ কাৰণে খেলিবৰ কাৰণে play এনেকে তোমালোকে লিখিব কৈছে পাই মানে লিখিব ঠিক আছে এটা 15 নম্বৰ কি কৈছে write two words ending with mb যেনেকে তোমালোকে ইয়াতে thumb dump লিখিলে ন ও মাই গড মই দামটো আকবা লিখিলে এটো থাম মানে হাতৰ মুঠি দাম কম এমবি লগাই আৰু এটা শব্দ ডেছ লিখনে কম মানে ফনি দামটো আকৌ লিখিব দামটো লিখিব মই দামটো নাই বুলি ভাবিছিলো এ তোমালোকে যদি লিখিব পায় বম লিখি দিব পাৰ বি ও এম বি বম এটো এমবি লিখিলে হয় হয়নে বম তাৰপিছত lamp লিখিব পাৰা lamb বা bomb লিখিব বম lamb lamp এনেকে লিখিবা ঠিক আছে লিখিব পাৰি মানে গুড এটা নেক্সট আছে কি তোমালোকৰ 15 নম্বৰ হৈ গল এতিয়া আহিলে এইটো ইয়াৰে তোমালোক দিছে say as fast as you can তোমালোক যিমান সোনকালে খৰকে পাৰা কৰিব গৈছে 20 piece cheese keys কিলা 20 piece cheese keys বি মানে মৌমাখি মানে বেছিকে এটাতকৈ বেছি হলে তাত এস লৈ বহু বচন কৰো পিচ টু মটৰটো এটো বেছিকে হলে এটাতকৈ বেছি পিচ সি মানে সাগৰ কি মানে কি চাবি আৰু এটাতকৈ বেছি হলে এস লগাই চাবি বা চাবি কোছা এনেকে বুজা পায় now write the name of four things ending with s to mean more than one মানে আৰু তোমালোক এটা কি কৈছে write the names for চাৰিটা বস্তু নাম লিখিব কৈছে ending with যাওত হেখত আমি s লিখিব কৈছে নেকে to mean অৰ্থ প্ৰকাশ কৰিব more than এটাতকৈ বেছি অৰ্থ প্ৰকাশ কৰিব যে আমি s ব্যৱহাৰ কৰো হেতু বহু বচন বুজাকৈ তোমালোকক s ব্যৱহাৰ কৰি শব্দ লিখিব কৈছে চাৰিটা এটাতে বি s টু আছে বি মানে এজনী মহ s টুলে বহু বচন এজনতকৈ বেছি বুজায় ঠিক তেনেকৈ আৰু ট্ৰী মানে এজোপা গছ s লগাই জলে কি হ'ব এজোপাতকৈ বেছি গছ হ'ব ট্ৰিজ গছগছনি গছ বিলাক হেনে বুজায় বয় মানে এটা লৰা s লগালে বয়স হৈ যায় বয়স মানে লৰা বিলাক হৈ যায় হয়নে এটা বাতকৈ বেছি হলে আৰু বহু বচন বুজাবলৈ বয়স লগত s বহাব ডে মানে এটা দিন ডে days এটাতকৈ বেছি দিন থিং টু কি থিং আৰু থিংস ঠিক আছে এটো লিখি দিও পাহৰি গলো সৰি তাত আহিলে complete the following by using and but so or therefore তলৰ বাক্যবিলাক and but so আৰু therefore ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব গৈছে চোৱা hop the grasshopper and this আসলে and any তো প্ৰথমতে কি হয় and আৰু grasshopper আৰু any the ant are friends মানে any কোন হয় এজনী পৰুৱা হয় দুটা ফ্ৰেন্ড বন্ধু আসলে গতে hop spends all his time singing hop জুনি grasshopper আৰু hop কোন হয় grasshopper নাম হয় কি hop কি spends মানে পাৰ কৰে all his times তাৰ সকলো সময় singing মানে গীত গাই পাৰ কৰে গোটে সময়বিলাক and আৰু dancing মানে
গান গায় নাচি হোপে গোটেই দিন সময় পাৰ কৰে আৰু বাট কিন্তু এনি loves to work all the time কিন্তু এনি কোন হয় ফ্ৰেজ এজনী সৰি পৰুৱা এনটো আছে নহয় বাট কিন্তু এনিয়ে loves to work all the time গোটেই সময় কাম কৰি ভাল পায় মানে তোমালোক ক'ত এন বহিব বাট বহিব থাকিব হৈছে আৰু Annie was busy in summer. এনিয়ে summer সময়ত মানে বাৰিষা সময়ত বা গৰমৰ সময়ত কি আছিলে ব্যস্ত আছিলে so hope did not meet her সেইকাৰণে hope তেওঁ লগ নকৰিলে so ইয়াত আমি লিখিম both big and আছিলে small both দুইজনে big আৰু and আৰু small creatures are made by God এই ডাঙৰ আৰু সৰু সকলো বিলাক ক্ৰিয়েচাৰ হয় কোনে বনাইছে ভগৱানে but buildings are not কিন্তু বিল্ডিংছ বিলাক নহয় বুলি কৈছে প্লাষ্টিক ইজ বেড ফৰ এনভাইৰনমেন্ট প্লাষ্টিক পৰিৱেশৰ কাৰণে বেয়া therefore সেই কাৰণে প্লাষ্টিক বেগছ শুড নট বি ইউজ সেইকাৰণে প্লাষ্টিক আমি ব্যৱহাৰ কৰিব নালাগে তাৰপিছত তোমালোক এৰি দিছে চোৱা 18 নম্বৰ কি দিছে এতিয়া 18 নম্বৰ দিছে look carefully at the pictures below find out 6 differences in picture 2 and write them down কি কৈছে look carefully ছবিখন ভালকৈ চাব গৈছে তোমালোকক তলৰ পিকচাৰ বিলমে তলৰ ছবিখন ফাইন্ড আউট 6 ছটা পাৰ্থক্য তোমালোকক বিচাৰিবলৈ কৈছে ছবি দুখনৰ মাজত পিকচাৰ ইন পিক্স 2 নম্বৰ পিকচাৰ ইয়াত থকা ছটা পাৰ্থক্য তোমালোকক বিচাৰিব কৈছে আৰু হেবিলাক ক'ত লিখিব হে তলত লিখিবলৈ কৈছে তোমালোকে চোৱা কি কি পাৰ্থক্য দেখিবা ইয়াত ডাৱৰ আছে ইয়াত ডাৱৰ নাই ইয়াত বেলিটো আছে ইয়াত বেলিটো নাই তাৰপিছত এফালে মাছ আছে পুখুৰীত মাছ জাপ মাৰি আছে নাই ইয়াত পদুম ফুল ফুলি আছে ইয়াত নাই তাৰপিছত মানুহজনে কি আছে টুপি পিন্ধি আছে টুপিটো নাই গতিকে এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু চৰাই আছে এই উচা গছজোপাত চৰাই আছে ইয়াত গছত চৰাই নাই এটা আমি লিখিব পাৰো কি লিখিম এতিয়া ক্লাউড মানে ডাৱৰ সান হে বেলিটো বাৰ্ডছ এই চৰাইবিলাক ফিশ লোটাস ফুল কেপ আৰু মানুহজনে কেপ গতিকে এই ছটা হল আমি ডিফাৰেন্স পালো তোমালোকে এটা লিখি দিব পাৰা ইয়াতে ঠিক আছে আমি সব পঢ়ি গৈছো চোৱা তাৰপিছত আহিলে 9 নম্বৰ এটা সৰি লাষ্ট তোমালোকৰ 19 নম্বৰ 19 নম্বৰ হয় তোমালোকক read these sentences about a rhinoceros sorry গড় তলত গড়ৰ বিষয়ে বাক্যবিলাক পঢ়িব গৈছে write down the question you want to answer don't forget to put a question mark তোমালোকক এর উত্তৰটো দিয়া আছে বাক্য দিয়া আছে তাৰপিছত তোমাৰ প্ৰশ্ন কি হয়তো প্ৰশ্ন তোমালোক বনাই সুধিব কৈছে আৰু প্ৰশ্নটোৰ পিছত এটা প্ৰশ্ন question শব্দ প্ৰশ্ন হলে এটা question mark থাকে ন এখানে question mark দিব নেপাৰিবা কৈছে I am rhino কৈছে মই গড় মই rhino হয় তেতিয়া হলে আমি কি হইম তুমি কোন হেটো সুধিম না প্ৰথমতে গতিকে who are you আমি প্ৰশ্ন কিলো who আসলে গতিকে are you who are you I live in কাজিৰঙা মই কাজিৰঙাত থাকো তেতিয়া হলে মই কাজিৰঙাত থাকোতে প্ৰশ্ন কেনেকুৱা হ'ব তুমি ক'ত থাকা তেতিয়াহে ক'ব যে মই কাজিৰঙাত থাকো গতিকে where আছে অলৰেডি where do you live তুমি ক'ত থাকা এটো হৈছে তাৰপিছত আছে কি সি আছে I eat plants and grass মই কি কৰো ঘাঁহ আৰু গছ-গছনি বিলাক পাত আৰু গছ-গছনি কিন্তু ঘাঁহ খাও কৈছে সৰি I তো আমি যদি খাও বুলি কৈছে আমি কি সুধিম তুমি কি খোৱা বুলি সুধিম ন গতিকে what do you eat তুমি কি খোৱা তুমি কি খাই জীয়াই থকা কৰা তাৰপিছত কৈছে I am 10 years old মোৰ 10 বছৰ মই 10 তোমাৰ কিমান বছৰ বা তাৰপিছত কি তোমাৰ কিমান বছৰ এটা হলে মানে how old are you তোমাৰ কিমান বছৰ আছে I am 10 years old okay আৰু ক্লাসও আছে I am crying because I am endangered মই কান্দি আছো মই কান্দিছো কৈছে because কাৰণ মই লুপ্ত বা মই নাইকিয়া হবলৈ গৈ আছো endangered বা লুপ্ত পায় আৰু তেতিয়া তুমি কিয় কান্দি থকা দেখিলে আমি কি হইম তুমি কিয় কান্দি আছা গতিকে আমি why are you crying তুমি কিয় কান্দি আছা এ তোমালোকে এনেকে লিখি লব পাৰা ঠিক আছে তাৰ পিছত আহিলে 20 নম্বৰ কৈছে তোমালোকৰ এই প্ৰেগাপটো পঢ়িবলৈ কৈছে তাৰ পিছত তোমালোকক ইয়াতে now write sentence about your town or village তোমালোকৰ গাঁও বিষয় লিখিব কৈছে গাঁওখনৰ বা টাউনখনৰ বিষয় তোমালোকৰ যতে তোমালোকে বাস কৰা তোমালোক গাঁওখনৰ বা তোমাৰ ঠাইখনৰ বিষয় কি আৰু তাৰ বিষয়ে তোমালোক পাঁচটা লাইন এটা দিছে পাঁচটা বাক্য লিখিবলৈ কৈছে ইয়াত কি বুলি দিছে কি কৈছে read this paragraph about your state written by a class 5 student কি কৈছে এটলৰ প্ৰেগাপটো পঢ়াছোন about your state তোমালোকৰ state মানে কি ৰাজ্যখনৰ বিষয়ে
Read the paragraph তলৰ paragraph টো পঢ়া about your state তোমালোকৰ ৰাজ্যখনৰ বিষয়ে written by a class 5 student কোনে লিখিছে এটা class 5 ৰ এটা ছাত্ৰই লিখিছে কৈছে The name of my state is Assam কি কৈছে The name of my state is Assam The name আমাৰ ৰাজ্যখনৰ নাম কি হয় অসম কৈছে Assam is a beautiful state অসম এখন beautiful ধুনীয়া ৰাজ্য Dispur is the capital of Assam Dispur আমাৰ অসমৰ capital মানে কি হয় ৰাজধানী capital মানে হৈছে ৰাজধানী Assam is full of beautiful trees and flowers অসমখন ফুল মানে ভৰি আছে beautiful trees ধুনীয়া ধুনীয়া গছ-গছনি আৰু ফুলেৰে ভৰি আছে The river Brahmaputra flows through my state কৈছে The river Brahmaputra নদীখন আমাক কি flows through my আমাৰ ৰাজ্যৰ মাজেৰে বৈ গৈছে Animals like tigers, elephants, wild boar, buffaloes and deer live in the forest of Assam কি কৈছে জন্তু like tigers, elephant, wild boar, buffaloes, deer আদি আমাৰ অসমৰ হাবিত বসবাস কৰে আৰু Several birds visit my state during the winter. I love my state. Several মানে বিভিন্ন ধৰণৰ বহু প্ৰজাতিৰ চৰাই visit মানে তাত মানে visit কৰা মানে আহে আৰু ফুৰিবলৈ আহে কৰাহে state in my visit my state মানে আমাৰ ৰাজ্যত visit কৰে আহে during the winter seasonত মানে যেতিয়া নেকি আমাৰ winter season হয় তেতিয়া শীতকালত আমাৰ ৰাজ্যলৈ পৰিভ্ৰমণ কৰিবলৈ আহে I love my state মই মোৰ ৰাজ্যখন বহুত ভাল পাওঁ কৈছে তাৰ বিষয়ে তোমালোকে নিজৰ গাঁওখনৰ লিখিব পাৰা বা টাউনৰ লিখিব পাৰা বাক্য তেনেকৈ লিখিছো The name of our village is বা our town is that তুমি লিখিব পাৰা My village is very beautiful বা my town is very beautiful লিখিব পাৰা The river Brahmaputra flows near my village লিখিব পাৰা ব্ৰহ্মপুত্ৰ মোৰ গাঁওখনৰ বা টাউনখনৰ কাষেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ কাৰণ অসমৰ চব কিনাৰে বৈ গৈছে সেইকাৰণে তোমালোকে যি বৈ গৈছে তোমালোকে লিখিব পাৰা There is a primary school in our village আমাৰ গাঁৱত এটা এখন প্ৰাথমিক বিদ্যালয় আছে যি আছে তোমালোকে লিখি দিবা The people of my village is very kind বা the people of my town is very kind এনেকৈ তোমালোকে লিখিব পাৰা আমাৰ গাঁৱৰ মানুহবিলাক বহুত ভাল হয় ওকে ঠিক আছে ইয়ালৈকে তোমালোকৰ আসলে তোমালোকৰ যোনটো কি আছে লেসনটো আসলে কি হয় All things bright and beautiful এই যেটো কবিতা আছে তাৰ যিবিলাক তোমালোক এক্টিভিটি আছে সকলো বিলাক আজি আমি আলোচনা কৰিলো বহুত দীঘলীয়া হৈ গ'ল ভিডিও তোমালোকে যদি আমনি লাগিছে তোমালোকে কমাচোন তোমালোকৰ যদি এনেকৈ সম্পূৰ্ণ হৈ নালাগে তোমালোকে কমেন্ট কৰিবা আমি তেতিয়া সৰু ভিডিও কৈ পাৰ্ট বাই পাৰ্ট এটাকে আমি সৰু কম মানে কি অকমানকৈ আলোচনা কৰিম তোমালোকে যেনেকৈ বিচাৰে এনেকৈ আমি আলোচনা কৰিম ঠিক আছে আৰু তোমালোক কোৱা যে অকল মানে কি হয় বেছি একেবাৰে আমি আলোচনা নকৰিলে তোমালোক থাকি যোৱা কথা কয় গতিকে তোমালোকে কেনেকুৱা ধৰণে ভিডিওবিলাক আমি আলোচনা কৰাটো বিচাৰে তোমালোকে কমেন্ট কৰিবা আৰু এই ভিডিও বা তোমালোকৰ যদি কিবা হেল্প হৈছে বুলি পাইছা তোমালোকে যদি বুজি পায় তেতিয়াহলে এটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱক শেয়াৰ কৰি দিবা আৰু কোনোবাই নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ